মকৰ কুণ্ডল কৰে জলমল মুখে মনোহৰ সাক্ষী হৈ আহিবা আহা যদি কেতিয়াবা বতাহ হৈ আহিবা। মই খুব সোনকালে বিয়া হলো লুকাই থকা কাৰণটো। দৰ্শক আপোনালোকে চাই আছে লুপুৰা ভইচৰ বিশেষ অনুষ্ঠান বিশেষ বাৰ্তালাপ আৰু বিশেষ বাৰ্তালাপত এগৰাকী বিশিষ্ট ব্যক্তি মোৰ সৈতে উপস্থিত আছে। তেখেত হ'ল এগৰাকী গায়িকা, অডিঅ'মান গায়িকা। তেখেত হ'ল দুলুমণি ৰাভা। আপোনাক আমাৰ বিশেষ বাৰ্তালাপলৈ আন্তৰিক স্বাগতম জনাইছোঁ। বাকী কেনেধৰণৰ কামবিলাক পৰিকল্পনা কেনেধৰণে চলিছে সকলোখিনি জানিম। প্ৰথমতে আপোনাৰ জনাওক কেনেধৰণে চলি আছে কামবিলাক। হয়, মই আজি ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে বহুত ভাল লাগিছে আৰু এখেতসকলে মোক ইয়াত লৈ পৰিয়া ভইচত বিশেষ বাৰ্তালাপত মোক নিমন্ত্ৰণ কৰাৰ বাবে মই সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেইদিনমান আগতে এটা গান আপুনি ৰিলিজ কৰিছিল, সেই গানটোৰ মোৰ মানে বহুত ইচ্ছা আছিলে মই পাতিৰাভা গীত গাম বুলি বহুত ভাবি আছিলোঁ মনতে। তো সেইকাৰণে ইচ্ছা গ'ল গানটো গোৱাৰ কাৰণে। তো মোহন দাক আহি লগ কৰিলোঁ, লগ কৰি পিনে মোহন দাৰ লগত কথা পাতিলোঁ। কথা পাতি সেনেকৈ মোহন দাই ধুনীয়া গান এটি দিলে, পাতিৰাভা গীতটি দিলে। তো মই সেনেকৈ গাব চেষ্টা কৰিলোঁ আৰু আপোনালোকে হয়তো মোৰ গানটো কিছুমানে শুনিছে, হয়তো কিছুমানে গম পোৱা নাই, শুনা নাই। তো আশা কৰিছোঁ আপোনালোকে যাতে তিনিআলি বুলি হয় গীতটি, তিনিআলি পাতিৰাভা চং। তো সেইকাৰণে আপোনালোকে সকলোৱে মোৰ দুলুমণি ৰাভা ইউটিউব চেনেলত দিয়া আছে, সকলোৱে যাতে গীতটি চাই আৰু আপুনি এনেকুৱা ভাবে নেকি যে নিজক প্ৰতিষ্ঠা কৰিবলৈ, নিজে এই সংগীত জগতখনত টিকি থাকিবলৈ এনেকুৱা গানৰ নিজৰ গানত থকাত বেছি দৰকাৰ বুলি ভাবে নেকি? হয়, মই মানে ভাবি আছোঁ। তো মই নিজা গানটো এতিয়া দুটা হ'ল, তাৰপিছত ভাবিছোঁ আৰু আগন্তলৈকে মই বেলেগ নতুন গীত এটা মই গাম বুলি ভাবি আছোঁ। তাৰপিছত আৰু বিশেষকৈ মই এনেই গান গাই ভাল পাওঁ, তো লোকগীত গাওঁ কেতিয়াবা আৰু সেনেকৈ অসমীয়া গীতেও গাই ভাল পাওঁ। বিশেষকৈ আমাৰ সকলোৰে মৰমৰ জুবিন দা, তেখেতৰ গীত ভাল লাগে। তো তেখেতৰ গীতবিলাকো আমি এনেকৈ ৰাইজৰ মাজত গাই সকলোৱে আমি ভাল পাওঁ, তেখেতক মৰম শ্ৰদ্ধা কৰোঁ। তো সেয়ে তেখেতৰ কিছুমান গীত জীয়াই ৰখাৰ কাৰণে, আগুৱাই যোৱাৰ কাৰণে তেখেতৰ গীত মানে ভাল পাওঁ, গীত গাই আগুৱাই যাব বিচাৰোঁ। যদি এই মুহূৰ্তত মই যদি গান এটা শুনিবলৈ পাওঁ, এটা কলি সৰুকৈ কি শুনাব? হয়, মোৰ বহুত ভাল লগা এটি পুৰণি গীত আছে, তো সেইটো গীত অলপমান গুণগুণাই দিছোঁ। বহুদিন হ'ল তোমাক দেখা নাই, আবেলি বতাহে খবৰ দি যায়, খবৰ দি যায়। বহুদিন হ'ল আহা যদি কেতিয়াবা বতাহ হৈ আহিবা, আহা যদি কেতিয়াবা বতাহ হৈ আহিবা, পুৰণি সপোনবোৰ লগতে আনিবা, পুৰণি সপোনবোৰ লগতে আনিবা, যাকে মনে মন মোৰ
যায় মোৰ মন চৈ যায় বহুদিন হ'ল তোমাক দেখা নাই আবেলি বতাহে খবৰ দি যায় খবৰ দি যায় খুব সুন্দৰ অতি সুন্দৰ আচলতে ইমান ধুনীয়া আপোনাৰ কণ্ঠৰ অধিকাৰী ইমান ধুনীয়াকৈ গাব মানে প্ৰতিভাৰ অধিকাৰী তাৰ পিছতো আপুনি নিজক মাজে মাজে লুকাই ৰখাৰ কাৰণ কি ইমান দিনে যে এনেকৈ লুকাই আছিল মাজে মাজে ওলাই মাজে মাজে সোমাই কিয় মই গীত ক'ব গ'লে গীতত সৰুৰ পৰা বহুত দীঘলীয়া কথাখিনি অলপ তো মোৰ খুৰা আছিল আমি খুৰা আমাৰ ৰঞ্জিত ৰাভা আছিল তেখেতে এতিয়া নাই ঢুকাইছে তো তেখেতে আমাক সৰুৰ পৰাই ঘৰতে চোতালত বহাই পিনে খুৰাই আমাক ধুনীয়াকৈ গানবিলাক গাব শিকাইছিল তো তেতিয়া সৰুৰ পৰা যেতিয়া মই প্ৰথম MV স্কুলত আহোঁ তো তেতিয়া সেনেকৈ মই গানবিলাক আমি স্কুলিক সপ্তাহ হয় সেই স্কুলিক সপ্তাহত গানবিলাক গাইছিলোঁ তো তেতিয়া কেতিয়াবা হয়তো প্ৰথম পুৰস্কাৰো পাইছিলোঁ ছেকেণ্ডো পাইছিলোঁ তো সেনেকৈ আহি এতিয়া মই ক্লাছ 7 পাছ কৰি ছোৱালী হাইস্কুলত মই নাম লগাইছিলোঁ তো তাতেও সেনেকৈ সুন্দৰকৈ আমি এনেকৈ গীতবিলাক খুৰাই গাবৰ কাৰণে শিকাইছিল এনেকৈ আগবঢ়াই লৈ গৈছিল আৰু ইয়াতে মই বিশেষকৈ এজন আমাৰ খুৰা আৰু বিশেষ একদম ব্যক্তিৰ নাম নললে নহব মই তেখেতৰ নামটো ল'বই লাগিব তেখেত হৈছে হেমন্ত বিকাশ আপোনালোকৰ সকলোৰে মৰমৰ হেমন্ত বিকাশ যি কণ্ডলা গীতটি তেখেতে গাই সকলোৰে মাজত জনপ্ৰিয় হ'বৰ কাৰণে তেখেতে মানে আগবাঢ়ি গ'লে আপোনালোকে আদৰ মৰম কৰিলে তো তেখেতৰ নামটো নললে নহব তেখেতে মানে গীতটো মানে গাওঁতে শিকাইছিলে তেখেতে খুব সুন্দৰ জ্যোতি সংগীত বিষ্ণু ৰাভা সংগীত আৰু ৰাভা সংগীত তেখেতে এনেকৈ শিকাইছিলে গাবৰ কাৰণে তো তেখেতক মই ধন্যবাদ জনাইছোঁ আজি হয়তো তেখেতৰ অলপ মানে চেষ্টাৰ ফলত মই আজি এইখিনি পাইছোঁ মই তেখেতকো ইয়াৰ পৰা বহুত ধন্যবাদ জনাইছোঁ হেমন্ত খুৰা আৰু এনেকৈ মই খুব সোনকালে বিয়া হ'লোঁ লুকাই থকা কাৰণটো সোনকালে বিয়া হ'লোঁ তাৰপিছত সেনেকৈ বিয়া হৈ বহুত দিন সেনেকৈ থাকিলোঁ তাৰপিছত এতিয়া অলপ নিজকে আজৰি হৈছোঁ যেন লাগিল তো সেইকাৰণে ভাবিলোঁ এবাৰ আৰু গানৰ মাজলৈকে গৈ চাওঁ কেনেকুৱা সোমাই যাওঁ তাৰপিছত ভাবিলোঁ ৰাইজে মোক আৰু আদৰি লয় নে নলয় কিমান দূৰ কেনেকৈ মই গানবিলাক গাব পাৰোঁ নে নোৱাৰোঁ এই সেনেকৈ মই এতিয়া চেষ্টা কৰিলোঁ তো আজি যোৱা 2 বছৰ হ'ল এটা অসমীয়া গীত গাইছিলোঁ তোৰে কথা ভাবি বুলি তো সেনেকৈ প্ৰথম গীত বুলি কোনো হয়তো গম নাপায় আৰু মাজত বহুত বছৰ মই লুকাই থাকিলোঁ সেনেকৈ আৰু এতিয়া মই নতুন পাতিৰাভা গীত তিনিআলি গীতটি মই হেৰি কৰিলোঁ ভিডিঅ' বনালোঁ তো সেনেকৈ গানত আৰু আহিব চেষ্টা কৰিছোঁ আপোনালোকে যাতে মোক আদৰি লয় মৰম কৰে সকলোৱে যাতে মানে আপোনালোকৰ মাজত যাবৰ কাৰণে যেন মোক সহায় কৰে সেয়েহে আশাৰে এতিয়া গানৰ যাত্ৰা এতিয়া অব্যাহত আছে কি গান ওলাব নেক্সট মই ৰাভা গীত এটি লিখিব কৈছোঁ ৰাভা গীতটি গাবৰ কাৰণে মই সাজু হৈছোঁ গানটোৰ কিবা অলপমান যদি কলি শুনিব পাম নেকি গানটো নাই এতিয়া নতুনকৈ লিখিব দিছে লিখিব কৈছে গানৰ এতিয়া সেইটো নাই আৰু বাকী যদি এই সাংগীতিক ক্ষেত্ৰখনত যদি টিকি থাকিব লগা হয় বা কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় বুলি ভাবে আপুনি তো সেইটো কথা হ'ল এতিয়া আমি সকলোৱে আমাৰ আচলতে আমাৰ নিজৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে হওক আমাৰ এই সাংস্কৃতিক বিভাগৰ মানুহখিনিয়ে হওক আৰু যিবিলাক আমাৰ অপৰ বক্তাবিলাক আছে তেখেতসকলে যদি সহায় কৰে আমাৰ নিচিনা সৰু সৰু মানুহবিলাক মানে গায়িকাবিলাক হওক মানে সেনেকৈ ওলাই যাবৰ কাৰণে আমি সহাৰি পাম আৰু যদি তেখেতসকলে আমাক সহায় কৰে অলপমান আগুৱাই যাবৰ কাৰণে তো মই সেনেকৈ ভাবোঁ ওলাই যাব পাৰিম বুলি এই মুহূৰ্তত যদি আকৌ এটা গানৰ কলি শুনাই ভাল লাগিব হ'ব মই এতিয়া লোকগীত গাই শুনাইছোঁ
বৃন্দাবনে বনে ফুরে নারায়ণে মাথাতে ময়ূরার পাখি মকর কুণ্ডল করে জল বল মুখে মনোহর হাখি বৃন্দাবনে বনে ফুরে নারায়ণে মাথাতে ময়ূরার পাখি মকর কুণ্ডল করে জল মল মুখে মনোহর হাখি এ হরি দাদাও বলাই ভাইও বলাই ধেনু হারাল কোন বনে ব্রহ্মাদেবে আহি নীলে সুর করিও আমাক মহিবার মনে বৃন্দাবনে বনে সঁচাই খুব মন পৰশা গীত ইমান ধুনীয়াকৈ আপুনি গালে তাৰ বাবে আকৌ এবাৰ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ কি প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমাৰ সময় আহি পৰিছে সামৰণি মৰাৰ আমাৰ অতিথি আছিল দুলুমণি ৰাভা বাইদেউ ইমান ধুনীয়াকৈ তেওঁৰ যি মূল্যৱান সময় আমাক ইয়াত দি কৃতাৰ্থ কৰি তাৰ বাবে আকৌ এবাৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কিবা ক'ব বিচাৰিব নেকি আমাৰ প্ৰিয় দৰ্শকসকলক হয় সকলোকে ধন্যবাদ জনাইছোঁ সদৌ শেষত আপোনালোকক এটাই বিচাৰিছোঁ যেন মই এই সংগীত জগতত আগবাঢ়ি যোৱাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ সহায় বিচাৰিছোঁ আৰু মোৰ নতুন পাতিৰফা গীতি তিনিআলি বুলি আছে আপোনালোকে সকলোৱে চাব দুলুমণি ৰাভা মোৰ ইউটিউব চেনেলত দিয়া আছে আপোনালোকে চাব আৰু আগুৱাই যাৱাত মোক যেন সহায় কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এখেতসকলৰ বাৰ্তালাপৰ সকলো কৰ্মকৰ্তালৈকে মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ পিছফালে থকা ভাইটিজন মই তেখেতকো ধন্যবাদ জনাইছোঁ আৰু এইখিনিয়ে আৰু বিশেষকৈ মই মোহন দাক মাজতে নাম ল'বৰ কাৰণে একদমেই মই হল মোহন দাক মই তেখেতক ধন্যবাদ দিছোঁ একদম অন্তৰৰ পৰা তো তেখেতৰ আজি মানে সহায় আৰু আশীৰ্বাদ আৰু মোৰ লগত থকাৰ কাৰণে আৰু তেখেতে ইমানখিনি সহায় কৰিছে তো তেখেতক মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ তো তেখেতে সুন্দৰকৈ ইমান ধুনীয়াকৈ আমাৰ বকৰ মানে নহয় বহুত জাগাত তেখেতে ভাল ভাল গীত দি আছে এতিয়া সকলোৱে আগবাঢ়ি যোৱাত সহায় পাই আছে তো তেখেতক মই ধন্যবাদ দিছোঁ আকৌ এবাৰ তেখেতে আকৌ আমাক এনেকৈ ভাল ভাল গীত দি পিনে তো আমি আগুৱাই যাব পাৰোঁ তো তেখেতক বহুত ধন্যবাদ জনাইছোঁ এনেকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আপুনি ইমান ধুনীয়াকৈ আপোনাৰ সুললিত কণ্ঠৰে আমাক কেইটামান গীতৰ কলি শুনালে আৰু এয়াই আছিলে আজিৰ বিশিষ্ট অতিথি আমি অনুষ্ঠান সামৰণি মাৰিছোঁ আৰু চাই থাকিব পৰৱৰ্তী প্ৰতিবেদনৰ বাবে বিশেষ বাৰ্তালাপ ধন্যবাদ